নমস্কাৰ। আজি মই আপোনালোকক শিকাব গৈ আছোঁ কেনেকৈ অতি সহজে আপোনালোকে আপোনালোকৰ টাইপিং স্পীড কেৱল 10 দিনৰ ভিতৰতে বঢ়াব পাৰিব। কিন্তু তাৰ আগতে মই আপলোড কৰা এই ভিডিঅ'টো আপোনালোকে চাব নাপাৰিব, কাৰণ এই ভিডিঅ'টোত মই এখন কীবোৰ্ডৰ সকলোখিনি কীৰ বিষয়ে আপোনালোকক পৰিচয় কৰাই দিছিলোঁ, লগতে সেই কীসমূহৰ কামসমূহ বৰ্ণনা কৰিছিলোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি থোৱা আছে, এবাৰ আপোনালোকে চেক কৰি চাব। আজিৰ ভিডিঅ'টোত মই কিছুমান টাইপিং টেকনিকৰ কথা উল্লেখ কৰিছোঁ, যিবোৰ হয়তো আপোনালোকে আন কোনো ভিডিঅ'ত বা ক'ৰবাত নহয় ক'ৰবাত শুনা বা দেখা পাইছে, কিন্তু মই মোৰ ভিডিঅ'টোত কিবা এটা নতুনত্ব আনিবলৈ চেষ্টা কৰিছোঁ। পাঠটো স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব, আৰু যদি কিবা নুবুজা থাকে তেন্তে মোক কমেণ্ট কৰি অথবা মোৰ ইমেইল আইডিত মেইল কৰি আপোনালোকে সুধিব পাৰিব। আমি টাইপ কৰোঁতে সদায় আমাৰ দুখন হাতৰ গোটেইকেইটা আঙুলি প্ৰয়োগ কৰিব লাগে। প্ৰায় 80% মানুহেই টাইপ কৰোঁতে হাতৰ 2 বা 3টা আঙুলিহে প্ৰয়োগ কৰে, যাৰ বাবে আমাৰ টাইপিং স্পীড কমি থাকে। গতিকে টাইপিং স্পীড বঢ়োৱাৰ প্ৰথম মন্ত্ৰটো হ'ল আমি হাতৰ গোটেইকেইটা আঙুলি কীবোৰ্ডৰ কীসমূহত প্ৰয়োগ কৰিব লাগে। টাইপ কৰোঁতে মন কৰিবলগীয়া দ্বিতীয় কথাটো হ'ল কিপ ইউৰ ফিংগাৰ্ছ ইন হোম পজিশ্যন। কীবোৰ্ড এখনৰ এই মাজৰ ৰ'টোক কোৱা হয় হোম ৰ', আৰু ইয়াৰ ঠিক ওপৰৰ ৰ'টো অৰ্থাৎ এই ৰ'টোক কোৱা হয় আপাৰ ৰ', আৰু এই ৰ'টোক কোৱা হয় বটম ৰ'। আমি টাইপ কৰোঁতে আমাৰ হাতৰ 8টা আঙুলি এই হোমৰ ওপৰত থাকিব লাগে। সকলোবোৰ কীবোৰ্ডতে F আৰু Z এটা দাগ চিহ্ন দেখিবলৈ পোৱা যায়। ইয়াত আমি Fত আৰু Z এটা দাগ চিহ্ন দেখিব পাইছোঁ। এই দাগ চিহ্ন দুটাই আমাৰ হাতৰ 8টা আঙুলিৰ স্থান হোম কীত ঠিক কৰাত সহায় কৰে। আমি বাওঁ হাতৰ তৰ্জনী আঙুলিটো অৰ্থাৎ ইণ্ডেক্স ফিংগাৰটো Fত ৰাখিব লাগে, আৰু সোঁ হাতৰ তৰ্জনী আঙুলিটো Z ৰাখিব লাগে। সেইদৰে বাওঁ হাতৰ কনিষ্ঠ আঙুলিটো Aত থ'ব লাগিব, অনামিকা আঙুলিটো Sত থ'ব লাগিব, মধ্যমা আঙুলিটো Tত থ'ব লাগিব। সোঁ হাতৰ কনিষ্ঠ আঙুলিটো ছেমিকলনত থ'ব লাগিব, অনামিকা আঙুলিটো Lত থ'ব লাগিব, আৰু মধ্যমা আঙুলিটো Kত থ'ব লাগিব। এনেদৰে আমি 8টা আঙুলি হোম ৰত পেলাই ল'ব লাগিব। অ'কে, এতিয়া আমি জানিম আমাৰ কোনটো আঙুলিৰে কোনটো কি বা বাটন প্ৰেছ কৰিব লাগিব। আমি প্ৰথমতে বাওঁ হাতেৰে আৰম্ভ কৰিম। বাওঁ হাতৰ কনিষ্ঠ আঙুলিৰে আমি এইকেইটা কি প্ৰেছ কৰিম, অনামিকা আঙুলিৰে এইকেইটা কি আমি প্ৰেছ কৰিম, মধ্যমা আঙুলিৰে কেৱল এইকেইটা কি বা বাটনহে প্ৰেছ কৰিম, আৰু তৰ্জনী আঙুলিৰে ইয়াত থকা এই বাটনকেইটা প্ৰেছ কৰিম, আৰু বুঢ়া আঙুলিটো স্পেচ বাৰৰ ওপৰত ৰাখিম। ঠিক সেইদৰে সোঁ হাতৰ কনিষ্ঠ আঙুলিৰে আমি এই কীকেইটা প্ৰেছ কৰিম, অনামিকা আঙুলিৰে এই কীকেইটা প্ৰেছ কৰিম, মধ্যমা আঙুলিৰে এইসমূহ কি প্ৰেছ কৰিম, আৰু তৰ্জনী আঙুলিৰে এই কীকেইটা প্ৰেছ কৰিম, আৰু বুঢ়া আঙুলিটো স্পেচ বাৰৰ ওপৰত ৰাখিম। এতিয়া কথা হ'ল এই কীসমূহ আমি নিৰ্দিষ্ট আঙুলিৰেহে কিয় প্ৰেছ কৰিব লাগে। ধৰা হ'ল আমি ইয়াৰে 2টো প্ৰেছ কৰিব লাগে, তেন্তে আমি বাওঁ হাতৰ কনিষ্ঠ আঙুলি ব্যৱহাৰ কৰিম। তাকে নকৰি আমি যদি বাওঁ হাতৰ তৰ্জনী আঙুলি বা সোঁ হাতৰ তৰ্জনী আঙুলিটো ব্যৱহাৰ কৰোঁ, তেন্তে আমাৰ সেই 2টো প্ৰেছ কৰোঁতে নিশ্চয় বেছি সময়ৰ প্ৰয়োজন হ'ব, আৰু তাৰ ফলত আমাৰ টাইপিং স্পীড হ্ৰাস পাব। এইখিনিতে দুটা মন কৰিবলগীয়া কথা কৈ দিওঁ। আমি যেতিয়া আমাৰ 8টা আঙুলিৰে কীসমূহ প্ৰেছ কৰোঁ,
প্ৰেছ কৰাৰ ঠিক পিছতে আমাৰ আঙুলিসমূহ আকৌ হোম পজিশ্যনত আনি ল'ব লাগে। যেনে ধৰা হ'ল এফেৰে আমি 6 বাটনটো প্ৰেছ কৰিছোঁ। প্ৰেছ কৰাৰ ঠিক লগে লগে আমি তৰ্জনী আঙুলিটো আকৌ F4 ওপৰত উপস্থাপন কৰি ল'ব লাগিব। দ্বিতীয় কথাটো হ'ল আমি টাইপ কৰোঁতে আমাৰ আঙুলিকেইটা সদায় বেকাকৈ ৰাখিব লাগিব। টাইপিং প্ৰেক্টিছ যিকোনো ধৰণে কৰিলে আমি সুফল লাভ কৰিব নোৱাৰোঁ। ইয়াত মই ডে 1 পৰা ডে 10 লৈ প্ৰেক্টিছ কৰিব পৰাকৈ কিছুমান প্ৰেক্টিকেল টাস্ক শিকাম। ইয়াত কোৱা ধৰণে প্ৰেক্টিছ কৰি গৈ থাকিলে আপোনালোকে সুফল পাব বুলি মই 100% গেৰেণ্টি দিছোঁ। ডে 1ত আপোনালোকে ইয়াত ৰেড কালাৰ কৰি থোৱা শব্দখিনি টাইপ কৰিব লাগিব। এইকেইটা শব্দ আপোনালোকে MS Word নাইবা যিকোনো টেক্সট এডিটৰ এপ্লিকেশ্যনত টাইপ কৰিব পাৰে। এইকেইটা শব্দ ডেইলি আপোনালোকে 30 বাৰ বা তাতকৈ বেছি টাইপ কৰিব পাৰে। এই শব্দকেইটা টাইপ কৰিলে আপোনালোকৰ হোম কিৰ ওপৰত হাত আহি যাব, কাৰণ এই শব্দকেইটাত যিকেইটা লেটাৰ ব্যৱহাৰ কৰা গৈছে সেইকেইটা হোম কিতে পোৱা যায়। ডে 2ত আপোনালোকে এইকেইটা শব্দ টাইপ কৰিব লাগিব। এইকেইটা শব্দ টাইপ কৰিলে হোম ৰৰ লগতে আপাৰ ৰৰ ওপৰতো আপোনালোকৰ হাত আহি যাব, কাৰণ এই শব্দকেইটাত হোম ৰ আৰু আপাৰ ৰৰ কেৰেক্টাৰসমূহ লোৱা গৈছে। এইকেইটা শব্দ আপোনালোকে ডেইলি 30 বাৰকৈ বা তাতকৈ বেছি টাইপ কৰিব পাৰে। কিন্তু ডে 1ৰ টাস্কখিনিও আপোনালোকে ইয়াৰ লগত কৰি গৈ থাকিব লাগিব। ঠিক সেইদৰে আপোনালোকে ডে 3ত এইকেইটা শব্দ টাইপ কৰিব লাগিব। এইকেইটা শব্দত হোম ৰৰ লগত বটম ৰক সংলগ্ন কৰা হৈছে, অৰ্থাৎ বটম ৰৰ ওপৰতো আপোনালোকৰ হাত আহি যাব। এই শব্দকেইটা আপোনালোকে 50 বাৰ বা তাতকৈ অধিক ডেইলি টাইপ কৰিব লাগিব। কিন্তু ডে 1 আৰু ডে 2ৰ প্ৰেক্টিকেল টাস্ককেইটা কৰিব নাপাহৰিব। অৰ্থাৎ ডে 3ত আপোনালোকে ডে 1, ডে 2 আৰু এই শব্দকেইটা আপোনালোকে টাইপ কৰিব লাগিব। ডে 4ৰ পৰা ডে 7লৈ আপোনালোকে ডে 1, ডে 2 আৰু ডে 3ৰ টাস্কসমূহ ৰিপিট কৰি থাকিব লাগিব। ডে 7ৰ শেষত আপোনালোকে এটা সমীক্ষা কৰি চাব পাৰে, যিটো নেকি মই ইয়াত দাঙি ধৰিছোঁ। আপোনালোকৰ চাগে মনত আছে মই ডে 1ত কেইটামান শব্দ দিছিলোঁ, ডে 2ত দিছিলোঁ আৰু ডে 3ত দিছিলোঁ। ডে 1ত মই 18টা শব্দ দিছিলোঁ। যদি 30 বাৰকৈ ডেইলি টাইপ কৰে তেন্তে 540টা শব্দ আপোনালোকে ডে 1ৰ টাস্কখিনিৰ পৰা টাইপ কৰিব। ঠিক সেইদৰে ডে 2ত 20টা শব্দ দিছিলোঁ আৰু 30 বাৰকৈ টাইপ কৰিলে 66টা শব্দ আপোনালোকে টাইপ কৰিব। আৰু ডে 3ত 13টা শব্দ দিছিলোঁ, 50 বাৰকৈ টাইপ কৰিলে 650টা শব্দ টাইপ কৰিব পাৰিব। অৰ্থাৎ এই 3টা দিনৰ টাস্ক লগালে আপোনালোকৰ সৰ্বমুঠ 1790টা শব্দ টাইপ কৰা যাব। আপোনালোকে প্ৰতি মিনিটত কেইটা শব্দ টাইপ কৰিছে সেইটোও গণনা কৰি উলিয়াব পাৰিব। এবাৰ ইয়াত চাই লওকচোন। ইয়াত মই দুটা এক্সাম্পল লৈছোঁ। মুঠ যিটো শব্দ আছে, ধৰা হ'ল মই সেই শব্দখিনি 30 মিনিটত টাইপ কৰি শেষ কৰিলোঁ, তেন্তে মোৰ প্ৰতি মিনিটত 59.6টা ৱৰ্ড অৰ্থাৎ 60টা ৱৰ্ড পাৰ মিনিট টাইপ কৰিব পৰা হৈ যাম। ঠিক সেইদৰে সেই শব্দখিনিয়ে যদি মোৰ টাইপ কৰোঁতে 1 ঘণ্টা সময় অৰ্থাৎ 60 মিনিট লাগে, তেন্তে মোৰ প্ৰতি মিনিটত 30টাকৈ শব্দ টাইপ কৰা যাব। এনেদৰে আপোনালোকে আপোনালোকৰ টাইপিঙৰ ডেইলি প্ৰগ্ৰেছটো চাব পাৰিব। ডে 8ত এটা বেলেগ ধৰণৰ প্ৰেক্টিকেল টাস্ক আপোনালোকে কৰিব লাগিব। ইয়াত এটা বাক্য লিখা আছে, এ কুইক ব্ৰাউন ফক্স জাম্পছ ৰাইট অভাৰ দ্য লেজি ডগ। এই বাক্যটো আপোনালোকে ডে 8ৰ পৰা ডেইলি 50 বাৰ টাইপ কৰিব লাগিব। এই বাক্যটোৰ এটা বৈশিষ্ট্য আছে, ইয়াত ইংৰাজী বৰ্ণমালাৰ এৰ পৰা জেডলৈকে সকলোখিনি বৰ্ণ দেখিবলৈ পোৱা যায়। এবাৰ আপোনালোকে চেক কৰিব পাৰে। চেক কৰিলে চাগে। গতিকে এই বাক্যটো টাইপ কৰিলে আমাৰ হাতৰ আঙুলিকেইটা ইংৰাজী বৰ্ণমালাৰ প্ৰতিটো বৰ্ণলৈ আগবাঢ়িব আৰু সেই বৰ্ণকেইটা হিট কৰিব। এনে কৰিলে আমাৰ
হাতৰ আঙুলিকেইটা ইংৰাজী বৰ্ণমালাৰ গোটেইকেইটা বৰ্ণৰ লগত পৰিচিত হৈ যাব আৰু লাহে লাহে আমাৰ টাইপিং স্পীডো বাঢ়ি গৈ থাকিব। ডে 8তো ডে 1, ডে 2 আৰু ডে 3 টাস্কখিনি কৰিব নাপাহৰিব। ডে 9ত আপোনালোকে এইকেইটা স্পেচিয়েল কেৰেক্টাৰ আৰু নাম্বাৰসমূহ টাইপ কৰিব লাগিব। নাম্বাৰসমূহ টাইপ কৰোঁতে আপোনালোকে টাইপিং কীত ওপৰত থকা কীসমূহ প্ৰেছ কৰাতকৈ নিউমেৰিক কীপেডত থকা নাম্বাৰসমূহ প্ৰেছ কৰাটো খুবেই ভাল। F আৰু Z যেনেদৰে এটা দাগ চিহ্ন দেখিব পোৱা যায়, ঠিক সেইদৰে নিউমেৰিক কীপেডৰ 5ত এটা দাগ চিহ্ন দেখা পোৱা যায়। আমি যদি নাম্বাৰসমূহ এই কীপেডৰ সহায়ত টাইপ কৰা অভ্যাস কৰোঁ, তেন্তে আমি নাম্বাৰসমূহ নোচোৱাকৈ আৰু খৰকৈ টাইপ কৰিব পৰা হৈ যাম। ডে 1ৰ পৰা ডে 9লৈকে সকলোখিনি প্ৰেক্টিকেল টাস্ক মনোযোগেৰে আৰু ৰেগুলাৰলি প্ৰেক্টিছ কৰাৰ পিছত আপোনালোকে ডে 10ত এইকেইটা শব্দ টাইপ কৰিব চেষ্টা কৰিব। ইয়াত মই এৰ পৰা জেডলৈকে সচৰাচৰ ব্যৱহাৰ হৈ থকা কেইটামান ইংৰাজী শব্দ লিখি ৰাখিছোঁ। ডে 10ত আপোনালোকে এইকেইটা শব্দ লিখি আপোনালোকৰ টাইপিং স্পীডটো চেক কৰি চাব পাৰে। ডে 1ৰ তুলনাত ডে 10ত অলপ হ'লেও আপোনালোকৰ টাইপিং স্পীড বাঢ়ি যোৱা দেখিব পাব। এইখিনিতে খৰকৈ কিছুমান মন কৰিবলগীয়া কথা আপোনালোকক কৈ লওঁ। যদি আপুনি নতুনকৈ টাইপিং শিকি আছে, তেন্তে প্ৰথম অৱস্থাত খৰধৰ নকৰিব। আপোনালোকে টাইপিং স্পীড বঢ়াব চেষ্টা তেতিয়াহে কৰিব যেতিয়া আপোনালোকে আপোনালোকৰ আঙুলিৰে সঠিক কীত প্ৰেছ কৰিব পৰা হৈ যায়। আপোনালোকে আপোনালোকৰ ভুলসমূহ শুধৰণি কৰিবলৈ অলপ সময় দিব। যিটো শব্দ আপোনালোকে টাইপ কৰিব বিচাৰিছে, সেই শব্দটো আগতীয়াকৈ আপোনালোকৰ মগজুত স্কেন কৰি ৰাখিব। ডেইলি মই দিয়া লেচনসমূহ অতি কমেও আধা ঘণ্টা প্ৰেক্টিছ কৰিব। টাইপ কৰোঁতে কেতিয়াও কীবোৰ্ডৰ পিনে চকু নিদিব। টাইপ সদায় ছফ্ট হেণ্ড আৰু কাৰ্ভ ফিংগাৰ অৰ্থাৎ আঙুলি বেঁকা কৰি কৰিব লাগে। টাইপ কৰাৰ সময়ত আমি পোনকৈ বহিব লাগে। আমি হাতৰ ৰিষ্ট অৰ্থাৎ মণিবন্ধটো কীবোৰ্ডৰ ওপৰত থ'ব নালাগে। ভাগৰ লাগিলে বা অমনোযোগী হৈ গ'লে অলপ সময় আপোনালোকে ব্ৰেক লৈ ল'ব। এইকেইটা প্ৰেক্টিকেল কাম আপোনালোকে মই কোৱা ধৰণে ডেইলি প্ৰেক্টিছ কৰি ল'ব আৰু ভালদৰে হাত অহাৰ পিছত ইংৰাজী নিউজ পেপাৰ বা কিতাপ পত্ৰৰ পৰা টাইপিং প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰি দিব। উচিত নিয়ম আৰু ডেইলি মনোযোগিতাৰে প্ৰেক্টিছ কৰিলে 10 দিনৰ ভিতৰতে আপোনালোকে প্ৰতি মিনিটত 20ৰ পৰা 30লৈকে শব্দ টাইপ কৰিব পৰা হৈ যাব। আৰু এনেদৰে এমাহ ভালদৰে প্ৰেক্টিছ কৰি গৈ থাকিলে আপোনালোকৰ টাইপিং স্পীড প্ৰতি মিনিটত 60ৰ পৰা 70লৈ বৃদ্ধি পাব। আশা ৰাখিছোঁ এই পাঠটোৱে আপোনালোকক টাইপিং স্পীড বঢ়োৱাত সহায় কৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।